মিয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ গৌৰৱৰ জনপ্ৰিয়তা হেনো মুখ্যমন্ত্ৰীক হলঠেকত পেলাইছে। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে গমেই পায় মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে মিয়াসকলক তুচ্ছ তাচ্ছল্য কৰি আহি আছে। মিয়া মুছলমান বা মিয়া হিন্দু মুছলিম এনেকুৱা ধৰণৰ বহু কথা কৈ আছে। আৰু মুখ্যমন্ত্ৰীৰ এটা কৰ্তব্য হ'ল কি, তেওঁ নিজে কয় যে মোৰ প্ৰধান দায়িত্ব হ'ল মিয়াক শাস্তি দিয়া, মিয়াক কষ্ট দিয়া। তেওঁলোকক উচ্ছেদ কৰিমে, তেওঁলোকক শান্তিত থাকিব নিদিওঁ, তেওঁলোকে য'তে যাই যাওক আৰু উচ্ছেদ কৰিমে, তেনেকুৱা ধৰণৰ কথা কয়। আৰু সময়ে সময়ে চিনাকি অচিনাকি বিভিন্ন ধৰণৰ কথা কৈ আছে। আনকি ৰাইজক উচতাই দিয়ে যে মিয়াৰ ৰিক্সাত উঠিলে 5 টকাৰ জেগাত 4 টকাই ভাড়া দিব। তেওঁলোকক অত্যাচাৰ কৰক যাতে তেওঁলোকে নিজে নিজে গুচি যায়। মিয়াক ইমানেই বেয়া পায় মুখ্যমন্ত্ৰী। এই মুখ্যমন্ত্ৰীজনে এতিয়া সেই মিয়াৰ ওচৰত শৰণাপন্ন হ'ব বিচাৰিছে, মিয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে, ক্ষমা খুজিছে। আৰু মিয়া অবিহনে তেওঁ ভোটত জয়ী হ'ব নোৱাৰে। তেওঁ এতিয়া গম পাইছে যে গৌৰৱৰ জয় জয় মই যে গৌৰৱ গগৈ যিটোকে প্ৰাৰ্থিত্ব লাভ কৰিলে যোৰহাটত, ইমান দিনে ভাবি আছিল মুখ্যমন্ত্ৰী যে গৌৰৱ গগৈ এইবাৰ নেখেলে, ইলেকশ্যন নেখেলে, হয়তো কেম্পেইনিং কৰিব। সেয়ে ভাবিছিল চাগে মনে মনে যে যোৰহাটত এজন ভাল মানুহ দিব বা তেখেতে নিজে খেলিব চাগে যোৰহাটত ইলেকশ্যন, তেনেকুৱা ধৰণৰ ভাবিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু হঠাৎ ঘোষণা হৈ গ'ল যেতিয়া গৌৰৱ গগৈ যোৰহাটত খেলিব। আৰু গৌৰৱ গগৈ সেই যোৰহাটত খেলাৰ কথাটো প্ৰকাশ হোৱাৰ লগে লগে, তালিকা প্ৰকাশ হোৱাৰ লগে লগে উজনি অসম পূৰা হৈ গৈছে, জনপ্ৰিয়তা বাঢ়ি গৈছে। গৌৰৱ গগৈক সকলোৱে আকোৱালি লৈছে। গৌৰৱ গগৈক আকোৱালি লোৱা দেখি বা গৌৰৱ গগৈৰ সেই জনপ্ৰিয়তা দেখি মুখ্যমন্ত্ৰী হলঠেকত পৰিছে। মুখ্যমন্ত্ৰীৰ এতিয়া অৱস্থা বেয়া। তেওঁ ভাবিছে উজনি অসমখন যদি গৌৰৱ গগৈ লৈ লয়, গৌৰৱ গগৈ যদি জয় জয় মই হৈ থাকে, তাততো আমি পাত্তাই নাপাওঁ। কাৰণ যোৰহাটখন শিক্ষিত ব্যক্তি। আনকি বিজেপিৰ কিছুমান নেতাসকলে এতিয়া তেওঁলোকে মিডিয়াত নিজে কয় যে শিক্ষিত বিবেক থকা ব্যক্তিসকলে গৌৰৱ গগৈক দিব বিচাৰিব, কাৰণ গৌৰৱ গগৈক সকলোৱে ভাল পায়। তাৰমানে কি, বিজেপিত শিক্ষিত মানুহ নাই নেকি, বা বিজেপিৰ এই অত্যাচাৰ অন্যায় এই কথাটো বিজেপিৰ মানুহখিনিও বুজি পোৱা হৈছে। আৰু প্ৰাক্তন বিজেপিখিনিতো ওলাই গৈয়ে আছে, কাৰণ তেওঁলোকৰ অস্তিত্ব নাইকিয়া হৈ গৈছে বিজেপিত। আৰু আমাৰ মুখ্যমন্ত্ৰীজনে ৰাতাৰাতিৰ ভিতৰতে কংগ্ৰেছৰ পৰা মানুহখিনি নি টিকট দি থাকে, তেনেকুৱা ধৰণৰ কথা হৈছে। সেইকাৰণে এতিয়া বিজেপি হলঠেকত পৰা নিশ্চয় হৈছে। যিটোকে গৌৰৱ গগৈ যোৰহাটৰ পৰা ইলেকশ্যন খেলা কথা প্ৰকাশ পালে, তাৰে পিছতে উজনি অসম উৎসাহত থাকিব পৰা নাই। আৰু গৌৰৱ গগৈৰ সেই জনপ্ৰিয়তা দেখি আচলতে এতিয়া মুখ্যমন্ত্ৰীজনে হলঠেকত পৰিছে। মুখ্যমন্ত্ৰীজনে চিন্তিত হৈছে এতিয়া গৌৰৱ গগৈৰ বিৰোধীয়ে কাক দিব, গৌৰৱ গগৈৰ বিপক্ষে তাতে যোৰহাটত কাক দিব খেলিবলৈ। আমি শুনিছিলোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা দিব, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাও জানো খেলিব পাৰিব? পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ নিজৰ টাইটেলটোৱে গোপনে ৰাখিছে, গগৈ নিলিখে। আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মানুহ যোৰহাটৰ নহয়, কিন্তু যোৰহাটৰ ভূমিপুত্ৰ গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈক ইমানে ভাল পায়, উজ্জ্বল নক্ষত্ৰ বুলি কয় যোৰহাটবাসীয়ে। গতিকে যোৰহাটতো গৌৰৱ গগৈ জিকিবই। যোৰহাটত জিকাৰ লগে লগে আশে পাশে সমষ্টিখিনিও গৌৰৱ গগৈ টানি আনিব। গৌৰৱ গগৈ জিকাটো ফাইনেল, তাৰমানে এইবাৰ কংগ্ৰেছ চৰকাৰ অহাটো ফাইনেল। এইবাৰ যে কংগ্ৰেছ চৰকাৰ জিকিব এইটো কথা ফাইনেল হৈ পৰিছে। সেয়েহে মুখ্যমন্ত্ৰী ভাবিছে মোৰ চকীখন বাৰু কি গৌৰৱ গগৈ দিব লাগিব নেকি? যিটো সময়ত হাঁহিছিলোঁ যে বাচ্চা বুলি কওঁ, শিশু ল'ৰা বুলি কৈছিলোঁ, আৰু সেই সময়ত এতিয়া সেই শিশু বা সেই বাচ্চাই এতিয়া কি মোৰ চকীখন লৈ যাব নেকি, তেওঁৰ ভয় হৈছে। সেয়েহে এতিয়া তেওঁ ভাবিছে যে মিয়াখিনিক মোক লাগিব, মিয়াৰ ভোট লাগিব। আগতে তেওঁ হিন্দু মুছলিম কৈ মানুহৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি কৰিছে যে খিলঞ্জীয়া মানুহখিনি যাতে মুখ্যমন্ত্ৰী ভাল পাই থাকে, মিয়াখেদা এটা উচ্ছেদ অভিযানৰ কথা কৈ থাকে। আৰু মিয়াখিনিক বেয়া পোৱাৰ চলেৰে মিয়া মুছলিম বা হিন্দু মুছলিম কৈ মানুহখিনিৰ মনটো কনভাৰ্ট কৰি ৰাখে। আৰু তেখেতে গোটেই অসমৰ মাটি বাৰী গোটেই আদানীক দি দিছে বা বহিৰাগতক দি আছে। এই কথাটো এতিয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলে বুজি পাইছে, অসমীয়া মানুহখিনি সকলোৱে বুজি পাইছে। সেয়ে ভাবিছে এতিয়া মিয়াক মোক লাগিব, কাৰণ মিয়াৰ ভোট খুবেই প্ৰয়োজন। যদি উজনি অসমখন গৌৰৱ গগৈ লৈ লয়, নামনি অসমৰ অন্তত ভোটখিনি মই যদি পাওঁ, কামত আহে। সেইকাৰণে তেওঁ এতিয়া প্ৰতিটো ক্ষেত্ৰত কয় যে মিয়া আমাৰ শত্ৰুতা নহয়, বিজেপিৰ শত্ৰুতা নহয়, মিয়াৰ লগত কোনো শত্ৰুতা নাই বিজেপিৰ। এতিয়া মুখ্যমন্ত্ৰী কৈছে যে বিজেপিৰ লগত মিয়াৰ কোনো শত্ৰুতা নাই, খালি মিয়াৰ কিছুমান কাম কাজবিলাক ভাল নালাগে, তেওঁলোকে এই কথাখিনি মানি লওক। 10টা চৰ্ত দিছে যে লাভ জেহাদ কৰিব নালাগে, লেন জেহাদ কৰিব নালাগে। এইখিনিতে এটা কথা হ'ল, লাভ জেহাদ কাক কয়? লাভ জেহাদ নামটো মুখ্যমন্ত্ৰী নিজেহে দিছে। আৰে ডেকা গাভৰু কাৰোবাৰ মাজত প্ৰেম প্ৰীতি হৈছে, বিয়া হৈছে, সেইটো লাভ জেহাদ হয় নেকি? হিন্দু ল'ৰা ছোৱালীৰো হয়, মুছলিম ল'ৰা ছোৱালীৰো হৈছে, বা কোনোবা হিন্দু ল'ৰাই মুছলিম ছোৱালীক বিয়া পাতিছে, প্ৰেম কৰিছে, বিয়া পাতিছে, তাত কি লাভ জেহাদৰ কথা আহে নেকি? সেইটো তেখেতে তেনেকৈ নাম দিছে। আৰু এটা কৈছে লেন জেহাদ। লেন জেহাদ কাক কৈহে মুখ্যমন্ত্ৰী মহোদয়? আপুনিহে লেন জেহাদত পৰিছে, আপোনালোকৰ মামীহে লেন জেহাদত পৰিছে।
আমি যিমানখিনি জানো মিয়াসকলে ইয়াত লেনজাহাত কৰিবলৈ অহা নাই। আপোনালোকৰ চাওক, এটা ইণ্টাৰভিউত মই দেখিবলৈ পাইছোঁ, মানে আপোনাৰে পত্নী ৰিণিকী ভূঞা বাইদেৱে এটা ইণ্টাৰভিউত কৈছিলে 2011 চনত হেনো তেওঁলোকৰ থাকিবলৈ তেনেকুৱা বৰ বিশেষ ঘৰ চৰ নাছিলে, মানে এনেকুৱা ধৰণৰ কথা এটা শুনিছিলোঁ। তাৰে পিছত এতিয়া অসমখনৰ বোলে গোটেইখিনি তেওঁৰে, এতিয়া অসমত যিফালে যায় সিফালে বোলে মানে ৰিণিকী ভূঞাৰে ঘৰ, ৰিণিকী ভূঞাৰে মাটি। তে চাওকচোন, কোনে লেনজাহাতত পৰিলে? লেনজাহাত আপোনালোকেহে কৰিছে। এতিয়া ক'বলৈ হ'লে লেনজাহাত আপুনি কৰিছে, আপোনালোকৰ মামী কৰিছে। গতিকে তেনেকুৱা ধৰণৰ কথা ক'বলৈ নাপায়। মিয়াই লেনজাহাত কৰিবলৈ অহা নাই। বাল্য বিবাহ কথাটো আপুনি আগতে নক'লে গ'লে, কাৰণ বাল্য বিবাহ, বহু বিবাহ প্ৰথা এইবিলাক আগতে উঠি গৈছে। আপুনি এই কথা আগতে প্ৰকাশ কৰাব লাগে। আপুনি খালি কৈ থাকে মিয়া হিন্দু মুছলিম, মিয়া বাংলাদেশী, এইবিলাক কথা কৈ থাকে। যাৰ কাৰণে আপোনাৰ কথাৰ কাৰণে কি হয়, মানে কিছুমান দালাল, আপোনালোকৰে দালাল, বিজেপি দালাল কিছুমানে মুছলমান মানুহ দেখিলে মিয়া বিদেশী বাংলাদেশী এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে। এইবিলাক শিকিছে আপোনালোকৰ পৰা, আপোনাৰ মুখৰ পৰা শিকাৰ কাৰণে, আপোনাৰ সংস্কাৰৰ কাৰণে আপোনাৰ দালালখিনি এই সংস্কাৰটো লৈ লৈছে। কিয় কৈছে এই কথাখিনি আপুনি আগতে কিয় নক'লে? মিয়া কাক কয় বা মিয়াখিনি যে আপোনালোকৰ শত্ৰুতা নাই, এইবিলাক কথা আগতে আপুনি কিয় কোৱা নাছিল? আজি ইলেকশ্যন অহাৰ কাৰণে কৈছে তাৰমানে মিয়াৰ ভোট লাগে, সেইকাৰণে মিয়াসকলকো কৈছোঁ আপোনালোকে ভোট দিওঁতে বিবেক ভোট কৰিব। কাক ভোট দিব আপোনালোকে এবাৰ চিন্তা কৰিব। এইজন যদি মুখ্যমন্ত্ৰী হ'বলৈ হয় নহয়, তেনেহ'লে আমি ভাত খাওঁতেও টেক্স দিব লাগিব, ভাত খাওঁতে তেখেতক সুধি আমি কিমান চাউল বহাম সুধি বহাব লাগিব। এনেকুৱা পৰিৱেশ আহি আছে। অসমখন বিক্ৰী কৰি শেষ। অসমখন আজি বনিয়াৰ হাতত গৈ আছে। তেখেতে হিন্দু মুছলিম কৈ কিন্তু আজি অসমখন বনিয়াক গতাই আছে। এই কথাটো আমি প্ৰতিজন অসমীয়া বুজিবলৈ হ'ল। আজি আমাৰ অসমীয়াৰ লগত কিমান মাটি বাৰী আছে, কিন্তু চাওক সেই নেতা মন্ত্ৰীসকলৰ লগত কিমান মাটি বাৰী আছে। নেতা মন্ত্ৰীসকলে গোটেই অসমখন দখল কৰিলে। সেইটোকে সেয়ে আকৌ সেই বনিয়া অশোক সিংহলৰ মাটি চাওকচোন, আজি সোণাপুৰতে হওক বা অইন জেগাতে হওক কিমান মাটি কৰিছে। গতিকে আমাৰ অসমীয়াখিনি জাগিব লাগে। এইবিলাক কথা ভাবিবৰ হ'ল। এই যে এই মুখ্যমন্ত্ৰীজনৰ সেই 1250 টকা বা 10,000 টকাত ভুল নগৈ পিনে এই কথাবিলাক চিন্তা কৰক। আজি 1250 টকা পাইছে আপোনালোকে, 1250 টকাৰ কাৰণে আপোনালোকে ৰাস্তাত চিঞৰিবলৈ আহে, জিন্দাবাদ বা মিটিঙে ঘূৰে। কিন্তু আপোনালোকে যেই ৰাজসাহায্য পাইছে, সেই মন্ত্ৰী পত্নীসকলেও পাইছে ৰাজসাহায্য 50 লাখ। আপোনালোকে 1250 টকা পায়, তেওঁলোকে 50 লাখ টকা পায়। আপোনালোকে যদি 10,000 পাইছে, তেওঁলোকে লাখ কৰোৰ টকা পাইছে। গতিকে চিন্তা কৰিবৰ হ'ল, সেই মন্ত্ৰী পত্নীসকলে আহেনে ৰাজপথত ওলাই পিনে জিন্দাবাদ ক'বলৈ, মিটিঙে ঘূৰেনে? কিন্তু আপোনালোকে মিটিঙে কিয় যায়, কিয় জিন্দাবাদ দিবলৈ যায়? গতিকে এই কথাটো বুজিবৰ হ'ল। গতিকে এইজন মুখ্যমন্ত্ৰীক এতিয়া বিদায় দিবৰ টাইম হৈছে। আমাৰ অসমৰ গৌৰৱ, অসম সন্তান, উজ্জ্বল নক্ষত্ৰ গৌৰৱ গগৈ আহি আছে 2026 চনত মুখ্যমন্ত্ৰী হ'বলৈ। গতিকে আপোনালোকে বিবেক ভোট কৰিব।